নমস্কাৰ মই প্ৰথমটি খবৰ হৈতে ষ্টুডিঅত মই সুস্মিতা টিবলৈ ওলাইছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক ভাল খবৰ কিয়নো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লৈ আহিছে মুহূৰ্তৰ সবিশেষ अलगते राज्य सरकार कर्मचारी বাবে এক ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে এই বৈঠকৰ পাছতে এক বৈঠকত মিলিত হৈছে অৰ্থাৎ কেবিনেটৰ পাছতে এখন সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়াৰ পৰা যিকোনো দুৰ্ঘটনাত যদি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নিহত হয় তেনেহলে যি বেংকৰ পৰা কৰ্মচাৰীজনে দৰমহা লাভ কৰে সেই বেংকৰ পৰা ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে 1 কোটি টকা লাভ কৰিব আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰ্থাৎ যদি কোনো দুৰ্ঘটনাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নিহত হয় তেনেহলে যি বেংকৰ পৰা কৰ্মচাৰীজনে দৰমহা লাভ কৰে সেই বেংকৰ পৰা ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে 1 কোটি টকা লাভ কৰিব আৰু লগতে জীৱনৰ বাবে শাৰীৰিক সক্ষমতা হেৰুৱা কৰ্মচাৰীও 1 কোটি টকা লাভ কৰিব আৰু সমান্তৰালকৈ আংশিকভাৱে শাৰীৰিক সক্ষমতা হেৰুৱা কৰ্মচাৰীয়ে 80 লাখ টকা লাভ কৰিব আৰু লগতে বেমাৰত যদি মৃত্যু হয় চৰকাৰী কৰ্মচাৰী যদি বেমাৰত মৃত্যু হয় তেনেহলে পৰিয়ালে চৰকাৰী আন সুবিধাৰ উপৰিও ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে 10 লাখ টকা লাভ কৰিব আৰু ইতিমধ্যে অসম চৰকাৰে ভাৰতীয় ষ্টেট বেংকসমূহৰ সৈতে অৰ্থাৎ ষ্টেট বেংক সহ বিভিন্ন বেংকৰ সৈতে এক চুক্তি কৰিছে আৰু এইদৰে উল্লেখ কৰিছে আৰু অৰ্থাৎ ৰাজ্য চৰকাৰ যিসকল কৰ্মচাৰী আছে এতিয়াৰ পৰা বিভিন্ন সুবিধা লাভ কৰিব এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে আমি পুনৰলৈ কৈছো মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত যি বৈঠক মিলিত হৈছিল সেই বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়াৰ পৰা যিকোনো দুৰ্ঘটনা যদি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নিহত হয় তেনেহলে যি বেংকৰ পৰা কৰ্মচাৰীজনে দৰমহা লাভ কৰিছিল সেই বেংকৰ পৰা ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে 1 কোটি টকা লাভ কৰিব আৰু সমান্তৰালকৈ জীৱনৰ বাবে শাৰীৰিক সক্ষমতা যদি হেৰুৱায় তেনেহলে সেই কৰ্মচাৰীও 1 কোটি টকা লাভ কৰিব আৰু লগতে আংশিকভাৱে শাৰীৰিক সক্ষমতা হেৰুৱালে কৰ্মচাৰী লাভ কৰিব 80 লাখ টকা আনহাতে বেমাৰত যদি মৃত্যু হয় তেনেহলে কৰ্মচাৰীজনৰ পৰিয়ালে চৰকাৰী যি আন সুবিধা আছে সেই আন সুবিধা লাভ কৰাৰ উপৰিও ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে 10 লাখ টকা লাভ কৰিব এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আৰু লগতে বহুকিটা মন্তব্য কৰিছে কি মন্তব্য কৰিছে লৈ আহিছে মুহূৰ্তৰ দুৰ্ঘটনাত পতিত হলে তেওঁলোক বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্সিয়াল ডিজেবিলিটিও হয় তাৰ মানে এটা হল ডেথ এক্সিডেন্টাল ডেথ দুৰ্ঘটনা জড়িত মৃত্যু দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেন্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেন্ট ডিজেবিলিটিও হয় পাৰ্সিয়াল ডিজেবিলিটিও হয় ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশনাল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান ওভাৰসিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটাল ডিজেবিলিটি তেতিয়া হলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্সিয়াল ডিজেবিলিটি হয় তেতিয়া হলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে
যিকোনো এক্সিডেণ্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে চৰকাৰে দিয়া গোটেই খা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেন্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব তাৰমানে লাইফ ইন্সুৰেন্স কভাৰেজ এডিশনাল 10 লাখ এক্সিডেন্ট ইন্সুৰেন্স কভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা এটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিবেশ হয় তেতিয়ালে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব এইখিনি পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব এইখিনি অতিৰিক্ত সুবিধা আমি দিছো কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফ্যামিলিটোৱে 60 বছৰ বয়সলৈকে পেনশন পায় জিপিএফ যিবিলাক পায়ে থাকিব এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179